নমস্কাৰ অসম টাইম চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅ'ত মই স্মিতা ৰাজ্যত সম্প্ৰতি কিদৰে চলি আছে স্বাস্থ্য বিভাগ সাপৰ চিকিৎসালয়ত নাভ্ৰুত নাশ্ৰুত কাণ্ড ফাৰ্মাচিষ্ট অবিহনে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে যোগান ধৰিছে ঔষধ স্বাস্থ্যমন্ত্ৰী গৰাকীৰ দৃষ্টি পৰিবনে এই ঘটনাসমূহত এয়া ৩০খন বিচনাযুক্ত সাপৰ সামূহিক চিকিৎসালয়ৰ কাহিনী সাপৰ সামূহিক চিকিৎসালয়ত চিকিৎসকে লিখা ঔষধসমূহ ফাৰ্মাচিষ্ট অবিহনে ৰোগীসকলক যোগান ধৰি আহিছে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে যিকোনো মুহূৰ্তত ৰোগীসকলৰ মাজত ঘটিব পাৰে অঘটন ফাৰ্মাচিষ্ট এগৰাকীয়ে যি ঔষধ দিব পাৰে সেইখিনি ঔষধ এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে দিব পাৰেনে সেয়া হৈছে চিন্তনীয় বিষয় দুখীয়া দৰিদ্ৰৰ জীৱনক লৈ হাতালি খেলাৰ অধিকাৰ সাপৰ চিকিৎসালয়ক কোনে দিলে উল্লেখ্য যে ফাৰ্মাচিষ্ট শাহজাহান শেখ নামৰ কৰ্মচাৰীগৰাকীয়ে নিজে চিকিৎসালয়ত উপস্থিত নাথাকি চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আজবাহাৰুল ইছলামৰ হতুৱাই ৰোগীক দি আছে ঔষধ সেই দৃশ্যই এতিয়া সকলোৰে চকু কপালত তুলিছে যাক লৈ সাপৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে হয় আজি মানে মই যেহেতু ব্লক ফাৰ্মাচিষ্ট মোৰ মানে ইয়াতে তিনিটা পোষ্ট থাকে একচুৱেলি পিএসসি এটা সিএসসি এটা আৰু বিপিএসসিৰ এগেইনষ্টত এটা পিএসসি আৰু সিএসসি দুটাই বৰ্তমান খালী হৈ আছে এজন বেমাৰত হাৰ্ট এটাক হৈ আছে আৰু এজন ৰিটায়াৰ হৈছে 6 মাহ হ'ল এই 350-400 পেচেণ্ট হয় পাৰ ডে মানে মোৰ ৱৰ্কলোড এনেকৈ বাঢ়িছে মই বাহিৰত ফিল্ডত একো যাব নোৱাৰা হৈছোঁ চাৰিওফালে মোৰ হেম্পাৰ হৈছে মানে তো আজি বুধবাৰ এই ল'ৰাজনক মই কৈ গৈছোঁ মই বহলগুৰিতে এছডিত কি নাম ল'ৰাজনৰ এই আজবাহাৰুল 4 গ্ৰেড ছাৰে হেল্প কৰিব দিছে মোক সি মোক ঔষধ কাটি দিয়ে কি নাম ভালকৈ কওক আজবাহাৰুল ইছলাম তেওঁ কি কোনটো পোষ্টত এই আমাৰ গ্ৰেড 4 পোষ্টত আছে সি মোক হেল্প কৰে কেতিয়াবা ঔষধ আনি দিয়ে কাটি দিয়ে তাক থৈ কেতিয়াবা মই পেচাব কৰিব যাওঁ পানী খাব যাওঁ এইখিনি মোক হেল্প কৰে মানে আজি কি হৈছে আজি হ'ল মানে মই ৰাতিপুৱা তাক ফোন কৰিলোঁ যে ভাইটি মই বহলপুৰ অলপ কাম আছে তাতে মই ফাৰ্মাচিষ্টক লগ কৰি তাতে যাম তুমি অলপ ৰেডি কৰা ডিছপেঞ্চিংটো মোৰ আহোঁতে 12টামান বাজিল বহলপুৰ এছডিত মোৰ কাম আছিল মনিটৰিঙৰ কাম থাকে বুধবাৰ মই তাতে অলপ গৈছিলোঁ কি ঔষধ দি আছে সি এতিয়া দি আছে কিবা অসুবিধা হ'লে মোক ফোন কৰি লয় কিন্তু এজন ফৰ্থ গ্ৰেডে এজন ফাৰ্মাচিষ্ট নাই নোৱাৰে এইটো মই আৰু নেক্সট টাইম এনেকুৱা যাতে নহয় আৰু মোৰ ফালৰ পৰা এটাই ৰিকুৱেষ্ট যে আমাৰ ভেকেণ্ট পোষ্ট দুটা এটা মানুহ যাতে মোক হেল্প কৰিব দিয়ে ফাৰ্মাচিষ্ট এজন অতি শীঘ্ৰে দৰকাৰ হৈছে মোৰ ইয়াত তাৰমানে আপুনি অকলে অকলে বিৰাট অসুবিধা হৈছে সেইকাৰণে মানে ফৰ্থ গ্ৰেডে দিব লগত কৰিছে হয় তাক মই বাধ্য কৰা নাই সি মোক হেল্প কৰাৰ কাৰণে ৰাখিছে অলপ চলপ হেল্প কৰে মোক কিন্তু এজন ফাৰ্মাচিষ্ট অবিহনে নাই নোৱাৰে মই এইটো জানো নাই নোৱাৰে মই আৰু সতৰ্কভাৱে চাম আৰু যদি পেচেণ্টৰ কিবা এটা হৈ যায় আপুনি ইয়াৰ কাৰণে দায়ী হ'ব নেকি নাই এইটোতো মোৰে দায়িত্ব হ'ব মই যিহেতু আছোঁ ইয়াত কিন্তু ছাৰে মোক কৈছিলে যে তাক অলপ শিকাই ল'বা অলপ চলপ হেল্প কৰিব তোমাক পানী খাব গ'লে পেচাব কৰিব গ'লে এজন মানুহতো লাগে তাত কি হ'ব গ'লে এজন ফাৰ্মাচিষ্ট অবিহনে নোৱাৰে নহয় নাই নোৱাৰে লাগিব ফাৰ্মাচিষ্ট ইমিডিয়েট লাগে আৰু মই কৈছোঁ যে আমাৰ যিজন মানুহ ছুটিত আছে কি অৱস্থাত আছে মই এতিয়া ফোনো কৰা নাই আৰু এজন মানুহ ৰিটায়াৰ হৈছে তাৰ এগেইনষ্টত মানুহ নিদিলে অতি শীঘ্ৰে এজন ফাৰ্মাচিষ্ট লাগে ভালকৈ পাব্লিকক ছাৰ্ভিচ দিয়াৰ কাৰণে আৰু যে ইয়াৰ যাতে কোনো পাব্লিকে চাফাৰ নকৰে ভুল ভ্ৰান্তি নহয় মই আৰু মনোযোগ দি কাম কৰিম লাগিল সাপৰ চিকিৎসালয়ত যি অদ্ভুত কাণ্ড হৈ আছে ডক্টৰে প্ৰেছক্ৰিপশ্যন কৰা ঔষধ যি ফাৰ্মাচিষ্ট অবিহনে এটা 4 গ্ৰেডৰ কৰ্মচাৰী দি সঁচাকৈ এক গৰিহণাযোগ্য আৰু এই চেগতে মই ক'ব বিচাৰোঁ যে অসম চৰকাৰে কি কৰি আছে তেখেত সদায় ঢাকঢোল পিটাই থাকে উন্নয়নৰ কথা বতৰা কৈ থাকে তেওঁলোক সঁচাই নজৰ ৰাখিছেনে যে চিকিৎসালয়সমূহত কি হৈ আছে মই সেইকাৰণে চৰকাৰক ইয়াৰ পৰাই চাপৰ আঞ্চলিক কচুৰী ছাত্ৰ সন্থাৰ পৰা জনাব বিচাৰোঁ যে অতি সোনকালে আপোনালোকে বিদ্যুৎ ব্যৱস্থা লৈ যি কৰিব লাগে কৰক আৰু চাওক যদি এই ঔষধৰ কাৰণে যদি আমাৰ চাপৰ অঞ্চলৰ যিকোনো নাগৰিক যদি মৃত্যুবৰণ কৰিব লাগে ইয়াৰ দায়ী কোন হ'ব চৰকাৰে দায়িত্ব ল'ব নেকি মোৰ নাম আজবাৰুল ইছলাম আপুনি কোনটো পোষ্টত আছে তাৰমানে ছাৰ আছে তো ছাৰৰ লগত কথা পাতক কোনটো পোষ্ট এনে কওকচোন আপুনি স্যার কোনটো পোষ্টত স্যার এগুলা এই যে আসতেছে আসলে দিব স্যার আপনি ফার্মাসিস্ট নাকি আপনি ফার্মাসিস্ট নাকি নাই মই ফাৰ্মাচিষ্ট নহয় মই বস্তুখিনি ৰেডি কৰি আছো হা তাৰমানে আপনি দি আছে আমি দেখা পালো নাই আপনি স্যার দিয়ে যদি স্যার যদি বাই চান্স এটা যদি মিসপ্লেস হৈ যায় নাই, নাই, ফার্মাসিস্টের কাম স্যার নাই, নাই, ফার্মাসিস্টে নাই, কৰিব নাই, আপনি এজন ফৰ্থ গ্ৰেড হয় নে নহয় আপনি ফৰ্থ গ্ৰেড হয় নে নহয় স্যার কওকচোন এগুলা না ওই যে সাধারণত আসতে দিতেছে অলপ বাইরে পেশাব করে গেছে তো আসতেছে পারে নাকি স্যার কওকচোন আপনি নিজে কওকচোন নাই মই নহয় এগুলা আপনি দিয়েছিলেন স্যার নাই মই এই যে এইটো ফিল আপ কৰিছো আপুনি দি আছে শুনক আমাৰ লগত ভিডিঅ' আছে আপুনি দি আছে নাই শুনক আপুনি লিখি দি আছে আপুনি সব কৰি আছে কত লিখি দিছো আপুনি জিলা প্ৰেছক্ৰিপচন আহি আছে প্ৰেছক্ৰিপচন চাইছে আপুনি দি আছে স্যার ভিডিঅ'য়ে কেতিয়া মিছা নকয় আমি নাই মই চব মানে আপনি কিয় দিব লগত কৰিছে আপোনাৰ
আপোনাক আমি 10 নাই 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 মই দিয়াই নাই মই নাই দিয়া দিব লগত কিয় পৰিছে মানে কি ফাৰ্মাচী অভাৱ নেকি নাই, নে নাই। ছুটি ফাৰ্মাচী ছুটি আছে নাই নাই মই নাই দিয়া তো দাদাই মানে পেচাব কৰিব গৈছে মোক কৈছে কয় বস্তু হেলি কৰি দে কোন দাদা স্যার শাহজাহান দা ক'ত আছে তাৰমানে সিহঁতে তাৰমানে ইয়াৰ পেচাব কৰিব গৈছে সিফালে গ'ল নেকি অলপ আমি আৰু মই সেইটো লিখি আছো আমি 1 ঘণ্টাৰ পৰা ইয়াত আছো কিন্তু তাকতো দেখা নাপালো আমি হা? 1 ঘণ্টাৰ পৰা ইয়াত আছো আমি আছে দেখা নাপালো আছে তেখেতক দেখা নাপালো স্যার এতিয়া তেওঁ ক'ত বা গ'ল পেচাব কৰিব গৈছে মইতো দিয়া নাই মই এইটো লিখি আমাৰ আছো লগত ভিডিঅ' আছে আপুনি মিছা কথা কিয় বাৰে নাই বাৰে চাওক কৈ আছে এইটো চাওক এইটো আমি দিছো ঠিক আছে ঠিক আছে ৰোগীৰ লগত হেতালি খেলি আছে জীৱনক লৈ হেতালি খেলি আছে কি নাই বাইচেন্স যদি কিবা এটা হৈ যায় নাই মই দিয়া নাইতো ভিডিঅ' কেতিয়া আমাৰ হৈছে ভিডিঅ' কেতিয়া মিছা কথা নহয় ভিডিঅ' আছে আপুনি পুৰা হ'ব থ্যাংক ইউ আপুনি আপোনাৰ কামখিনি কৰি যাওক কিন্তু মই কিয় কাম কিন্তু কৰিম কিন্তু এইটো অনুচিত নাই মই জাষ্ট এজন ফাৰ্মাচিষ্ট অবিহনে ফৰগেটে ঔষধ দিব নোৱাৰে নাই মই দিয়া নাইতো মই জাষ্ট বাকী আপোনাৰ পোষ্টটো কি এই কি এটা চাওক মই স্যার আপোনাৰ কষ্ট কথা কওক নাই নাই মই ইয়াতে চাওক আপোনাৰ পোষ্টটো ৰ'ব ৰ'ব মই আপোনাৰ পোষ্টটো কি কয় কষ্ট কথা ক'লে হ'ল মই MTS মই শাহজাহান শেখ চাপৰ BPSC ফাৰ্মাচিষ্ট NRSMৰ ফালৰ পৰা কৰি আছোঁ ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম